চিৰাঙৰ বিজনেৰ মখনাগুৰিৰ জুডাছী মাৰ্চাল ক্লাবৰ খেলপথাৰত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ আসুৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে 14 সংখ্যক বাৰ্ষিক অধিৱেশন উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বুধবাৰে বিয়লি অনুষ্ঠিত হয় মুকলি সভা আসুৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে সভাত ৰাজ্যিক বিজেপিৰ সম্পাদক তথা বিজনেৰ বিধায়ক অজয় কুমাৰ ৰায় বিটিচিৰ কাৰ্যবাহী সদস্য উলছন হাস্তা এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন আক্ৰাছৰ সভাপতি বলৰাম বৰ্মন সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ সহ অতিথিবৃন্দ উপস্থিত থাকে ইয়াৰ লগে লগে চাওতাল জনগোষ্ঠীৰ যি ধনু সেইটো প্ৰচাৰ সম্পৰ্কে সম্বৰ্ধনা জনাব ইয়াৰ লগে লগে চাওতাল জনগোষ্ঠীৰ যি মাঝি ধান সেই মাঝি ধানত আৰু এই চাল গছে চাওতাল জনগোষ্ঠীৰ আত্মপৰিচয় চাওতাল জনগোষ্ঠীৰ সম্পাদন কৰিছো তাৰ লগে লগে আমি আমাৰ বিধানসভা জনাইছো এইখিনি অজয় কুমাৰ ৰায় ডাঙৰীয়া মই তেখেতক চাওতাল কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুৰ্গা হাজদা ডাঙৰীয়াই চাওতালি চাল গছেৰে সম্বৰ্ধনে আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ পৰা প্ৰদান কৰিছো আবুতালাৰে আবুজোদ্ৰা এই মহাশয় আগছে এনে চাওতে Santal kita manjitan dari Gunenda, Santal jatuh kaki jatuh di negeri Israel hamba masa. Jadi apabila saudara kata ada mulakan, ada gunman johar, sahau tayar orang. Dia tere orang itu disem boleh aku johar pun mana. Zaman jatuh orang berwal tase. Dia tere kita konen hari doa kena, aburan marang. নিয়তেৰে মঞ্চৰে গোকৰ আকু পুৰবৈ বড় বিলাকৰ তেনেকুৱা মিটিং কৰা আগত বড় বিলাকক কলগাছৰে খুঁটা বনাই পালে কলপাত দিয়ে মিটিং কৰিছে মই সৰু বড় সাহিত্য সভাৰ কনফাৰেন্স বিলাক আমাৰ বড় ছাত্ৰ সন্থাৰ কনফাৰেন্স বিলাক কলৰে খুঁটা আমি যেতিয়া এলপি স্কুলত পঢ়িছিলো তেতিয়া আমি কনফাৰেন্স বিলাক কলৰ খুঁটাই দি আৰু কলপাত দি ফালে তেতিয়াতো টেণ্টে নাছিলে তেনেকুৱাকৈ মিটিং কৰি আহিছে তেওঁলোকৰ কিছু মানে সমস্যা আছে যেটো জনজাতিকৰণৰ সমস্যা এটাতো হ'ল এতিয়া চৰকাৰে সান্তালী ভাষাক স্কুলত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এটা পৰ্যায়লৈকে কৰিব লৈছে এতিয়া আহিল স্ক্ৰিপ্টৰ সমস্যা গতিকে এটাৰ পিছত এটা এতিয়া আদিবাসী ডেভেলপমেণ্ট কাউন্সিল হ'ল আশা কৰিছোঁ সেইটোৰ দ্বাৰা বহুখিনি হ'ব জনজাতিকৰণৰ ইছ্যুটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আছে আৰু এটা প্ৰক্ৰিয়া চলি আছে যে তাত মানে ৰিজাৰ্ভেশ্যন কিবা কিবি এইবিলাক সুকীয়াকৈ সব বস্তু চাইফালে মিলাই দিব লাগে গতিকে এইবিলাক হ'লে সব হৈ যাব মই ভাবোঁ লাহে লাহে সব হৈ যাব সান্থালী আমাৰ ভাৰতৰ প্ৰাচীন জাতিৰ ভিতৰত এইটো এটা জাতি
যেটো প্ৰাচীন ভাষা প্ৰাচীন কলা সংস্কৃতি যদি বলে গাঁও আমি তেতিয়া সান্তালী হয় ভাৰতৰ সভ্যতা সংস্কৃতি যাক লৈ আমি গৌৰৱ কৰোঁ আজিও তেওঁলোকে ভাৰতীয় যি জাতীয় সভ্যতা সংস্কৃতি ৰীতি ৰিৱাজ সেইটো ধৰি ৰাখি আছে বহুতে উন্নয়নৰ নামত ডেভেলপমেণ্টৰ নামত হেৰুৱাই পেলালে কিন্তু সান্তালীয়ে আজিলৈকে ৰাখি আছে আৰু সান্তালীৰ এই সংস্কৃতিটোৱে ভাৰতক মানে বিশ্বৰ দৰবাৰত এটা মানে গৌৰৱ মানে কি কয় গৌৰৱময় হিচাপে এটা সবতে পৰিচিত কৰি দিয়ে গতিকে সেই জাতিক লৈ আমি প্ৰাউড কৰিব পাৰোঁ বা আমি প্ৰাউড কৰোঁ আজি সদৌ চাওতাল ছাত্ৰ সন্থাই 19তম প্ৰতিষ্ঠা দিৱস তথা 14তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছোঁ বিজনীৰ মখনাগুৰি গাঁৱত আজি সদৌ চাওতাল ছাত্ৰ সন্থাই বিগত দিনৰ পৰাই চাওতাল জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত চাওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি শৈক্ষিক সামাজিক দিশত চাওতাল জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আমি সদৌ চাওতাল ছাত্ৰ সন্থাই কাম কৰি আহিছোঁ আৰু চাওতাল জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰৰ কাৰণে আমি বাৰংবাৰ চাওতাল জনগোষ্ঠীক সজাগ কৰিছোঁ সচেতন কৰিছোঁ আৰু অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ চাওতাল জনগোষ্ঠীৰ মূলতে জনজাতিকৰণৰ যি সমস্যা ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই চাওতাল জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে চাওতাল জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে চাওতাল ছাত্ৰ সন্থায়ো জন্মলগ্নৰ পৰা আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অসমত নিৰ্বাচিত হৈ থকা চাওতাল জনগোষ্ঠীক কিন্তু নতুনকৈ কোনো জনজাতিকৰণ প্ৰদান কৰাৰ কোনো প্ৰয়োজন নাই চাওতাল জনগোষ্ঠীৰ ইতিমধ্যেই 5টা যি বৈশিষ্ট্য সেই বৈশিষ্ট্য ইতিমধ্যে পৰিপূৰ্ণ আৰু চাওতাল জনগোষ্ঠীৰ বিভিন্ন ৰাজ্যত চাওতালসকলক জনজাতিকৰণ ইতিমধ্যে প্ৰদান কৰা হৈছে সেই আৰ্হিতেই সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ চাওতালসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে তাৰ লগে লগে চাওতাল কিন্তু ভাৰতখন স্বাধীন হোৱাৰ আগৰ পৰাই চাওতালসকলে বনাঞ্চলত বসবাস কৰি আহিছে আৰু এই বনাঞ্চলত বসবাস কৰাৰ কাৰণে চাওতাল জনগোষ্ঠী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আমি অসম চৰকাৰক বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ যে চাওতালসকলক বনাঞ্চলত চাওতালসকলক পাট্টা নহয় অধিকাৰ দিব লাগে পাট্টা নহয় অধিকাৰ দিব লাগে আৰু সেই অধিকাৰ প্ৰদান কৰিলেহে চাওতাল জনগোষ্ঠী সুনিশ্চিত হ'ব আৰু চাওতাল জনগোষ্ঠী উত্তৰণৰ কামখিনি হ'ব কিন্তু বৰ্তমান আমি দেখি পাইছোঁ চাওতাল জনগোষ্ঠীৰ ভূমি যদিও প্ৰটেক্টেড ক্লাছৰ ভূমি হয় আজিৰ দিনত মাটিৰ দৰত বিক্ৰী হৈছে তাৰ মানে কি আজিৰ দিনত অসম চৰকাৰৰ চাৰ্কেলত অকল চাওতালসকলৰ ভূমি সংৰক্ষণ বুলিহে লিখা থাকে তাৰ কিন্তু কাম একো নহয় তাৰ বাবে আমি বিতংভাৱে আলোচনা কৰা হৈছে বনাঞ্চলৰ ভূমিৰ কাৰণে কিন্তু স্পষ্টকৈ আলোচনা কৰিছোঁ যে 70 বছৰে গোলামৰ নিচিনা শোষণ কৰা প্ৰতাৰণা কৰা প্ৰবঞ্চনাক চাওতালসকলৰ কিন্তু ভূমিৰ অধিকাৰ দিবই লাগিব বনাঞ্চল ভূমি পবিত্ৰ সংবিধান বনোৱাৰ আগতে ভাৰত স্বাধীন আগৰ পৰাই চাওতালসকলে কিন্তু দখল কৰি আছে যদি পবিত্ৰ সংবিধান বনোৱা হৈছে সেই সংবিধানৰ যোগেদি চাওতালসকলৰ ভূমি সংৰক্ষণ হ'বই লাগিব এই কথাখিনি আমি স্পষ্টভাৱে আলোচনা কৰিছোঁ এতিয়া তৃতীয় কথাটো হ'ল অসম চৰকাৰে চাওতালসকলক কিন্তু বাৰংবাৰে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি চাওতালসকলৰ কলা কৃষ্টি সংস্কৃতি চাওতালসকলৰ আত্মসন্মান স্বাভিমান নিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু যাৰ কাৰণে চাওতালসকলক অসম চৰকাৰে চাহ জনগোষ্ঠী বনাই অধিকাৰৰ পৰা বঞ্চিত কৰা এটা সংস্কৃতি সৃষ্টি কৰিছে তাৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ চাওতালসকলৰ ভাষা পবিত্ৰ সংবিধানৰ অন্তৰ্ভুক্ত ভাষা আৰু সেই ভাষাৰ যোগেদি আজি মাইথালী ডোংৰী বড়ো সিহঁতে ইউনিভাৰ্চিটিলৈকে গৈ পালে কিন্তু চাওতালী ভাষাৰ প্ৰতি কিয় বিবেচনা কৰা হোৱা নাই কিয় চিন্তা কৰা হোৱা নাই যে চাওতাল জনগোষ্ঠী আৰ্থিকভাৱে দুৰ্বল নে চাওতাল জনগোষ্ঠী শৈক্ষিকভাৱে অশিক্ষিত নে কিহৰ কাৰণে অসম চৰকাৰে চিন্তা নকৰে আমি দাবী উত্থাপন কৰিছোঁ চাওতাল জনগোষ্ঠীৰ ভাষাৰ কাৰণে যদি অসম চৰকাৰে চিন্তা নকৰে তেতিয়াহ'লে চাওতালসকলক চাহ জনগোষ্ঠী নামাকৰণ কৰা বন্ধ কৰক আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ চাওতালসকলৰ কাৰণে যদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চিন্তা নকৰে চাওতাল আভ্যন্তৰীণ অঞ্চলত চাওতালসকলৰ পৰা ভোট লোৱা এই ছিষ্টেম এই সংস্কৃতিক বন্ধ কৰিব লাগিব কাৰণ চাওতাল অধিক শোষিত হৈছে নিৰ্যাতিত হৈছে যি জনগোষ্ঠী আজি নিজৰ ভাষা হেৰুৱাব লগা হৈছে যি জনগোষ্ঠীয়ে নিজৰ কলাকৃষ্টি হেৰুৱাব লগা হৈছে যি জনগোষ্ঠীয়ে নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছে এইকাৰণে আমি উত্থাপন কৰিছোঁ যে চাওতালসকলৰ সমূহ দাবী সাংবিধানিক দাবী এই দাবীৰ ওপৰত অসম চৰকাৰে বিবেচনা কৰা উচিত প্ৰথম কথা হৈছে আমাৰ ভাৰতবৰ্ষখন বা আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে আৰু বিভিন্ন সংস্কৃতিৰে ভৰপূৰ তেনে ক্ষেত্ৰত আদিবাসীসকলে আমাৰ অসম বা ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে তেওঁলোকে আছে আৰু তেওঁলোকৰ পৰম্পৰা তেওঁলোকে ধৰি ৰখাৰ চেষ্টাও কৰিছে কিন্তু মই যিখিনি অনুভৱ কৰিছোঁ বিভিন্ন জাতিগোষ্ঠীৰ তুলনাত আমাৰ এই সান্তালী জাতিটো শৈক্ষিকভাৱে আৰু আৰ্থিকভাৱে বহুতখিনি পিছপৰি আছে
তথাপিও আজিৰ যি যুৱ প্ৰজন্ম তেওঁলোকে উঠি অহাৰ চেষ্টা কৰিছে আমাৰ চৰকাৰেও যথেষ্টখিনি চেষ্টা কৰিছে ময়ো ইতিমধ্যে আমাৰ চাওতালি ছাত্ৰ সন্থাৰ ইয়াতে এটা ছাত্ৰবাস আছিলে তাৰো কিছু কাম কাজৰ কাৰণে মই কিছু ফাণ্ড দিছোঁ তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি লাহে লাহে যদি আমি কাম কৰি যাওঁ নিশ্চয়কৈ তেওঁলোকক এটা সময় আমি বিভিন্ন জাতি জনগোষ্ঠীৰ তুলনাত আমি যি ভাৱ যে সেই সমভাৱ বা সম অধিকাৰ বা সম উন্নয়নৰ যি প্ৰচেষ্টা আমাৰ চৰকাৰে লৈছে তেওঁলোকে উঠি আহিব পাৰিব বুলি মই বিশেষকৈ আশাবাদী হয় আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ বেজেৰী জিলাৰ মুখনাগুৰিত এই 19তম প্ৰতিষ্ঠা দিৱস আৰু 14তম বাৰ্ষিক অধিৱেশন আমি আয়োজন কৰিছোঁ আৰু আজি আমি সুখী হৈছোঁ যে আজি এই অনুষ্ঠানত অসমৰ বিধানসভাৰ অধ্যক্ষ আৰু বেজেৰী জিলাৰ যি বিধায়ক আৰু উইলছন ডাঙৰীয়া উপস্থিত হৈছে গতিকে আমি নিশ্চয় আনন্দিত হয় নিশ্চয়কৈ আপুনি যিটো প্ৰশ্ন কৰিছে নিশ্চয়কৈ চাবলৈ গ'লে যে অসমত বিভিন্ন ধৰণৰ পুলিচে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰে চাওতাল জনগোষ্ঠীক নিৰ্যাতন আৰু নিপীড়িত বা শোষণ কৰা হৈছে কাৰণ নিৰ্বাচন আহে নিৰ্বাচন যায় চৰকাৰ আহে চৰকাৰ যায় কিন্তু চাওতাল জনগোষ্ঠীৰ সমস্যাসমূহ আজিলৈকে একেই থাকিলে একেটা স্থানতে থাকিলে গতিকে আমি দাবী জনাব বিচাৰিছোঁ আমি বাৰে অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ যে আমি চাহ জনগোষ্ঠী নহয় কোনো কাৰণতে আমি চাহ জনগোষ্ঠী মানি ল'ব নোৱাৰোঁ কিন্তু অসম চৰকাৰে সেয়া আমাৰ দাবী কেতিয়া মানি ল'ব বিচৰা নাই তেওঁলোকে কেৱল ভোট আৰু তেওঁলোকৰ কি ৰাজনীতিক অধিকাৰ সিদ্ধি কৰাৰ কাৰণে আমাক চাহ জনগোষ্ঠী সজাইছে আৰু আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে আমাৰ যিখিনি প্ৰাপ্য আৰু অধিকাৰ সাংবিধানিক অধিকাৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে গতিকে আমি তীব্ৰতাৰে আমি ধিক্কাৰ জনাইছোঁ চৰকাৰক আৰু অনাগত দিনত যি লোকসভা নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক বা BTC পৰিষদীয় নিৰ্বাচনে হওক এই নিৰ্বাচনত বিগত দিনত অসম চৰকাৰ BTC চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে চাওতালসকলৰ জনজাতিকৰণক আদি কৰি ভাষাৰ অধিকাৰ আৰু মাটিৰ অধিকাৰ সুনিশ্চিত হ'ব কিন্তু আজি দেখিবলৈ পালোঁ পৰিৱৰ্তনৰ নামত কেৱল চৰকাৰ আৰু দলহে পৰিৱৰ্তন হৈছে কিন্তু চাওতাল জনগোষ্ঠীৰ যি সমস্যা পৰিৱৰ্তন হোৱা নাই গতিকে অনাগত দিনত যি লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনত এই প্ৰতাৰকৰ মিছলীয়া চৰকাৰখনক মিত্ৰজোঁট চৰকাৰখনক আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ আৰু অসমৰ চাওতাল জনগোষ্ঠী ইতিমধ্যে সজাগ হৈছে সচেতন হৈছে যে এনেধৰণৰ চৰকাৰক ওপৰে পেলাবলৈ চাওতাল জনগোষ্ঠী এক বদ্ধপৰিকৰ হৈছে